ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ সুখবৰ বিগত সকলো অভিলেখ ভংগ কৰি কাজিৰঙাত বৃদ্ধি পৰ্যটকৰ সংখ্যা চলিত পৰ্যটন বৰ্ষত কাজিৰঙালৈ আগমন প্ৰায় 3.5 লাখ দেশী বিদেশী পৰ্যটকৰ প্ৰায় 10 কোটি টকাৰ ৰাজহ সংগ্ৰহ হৈছে দেশী বিদেশী পৰ্যটকৰ ব্যাপক সমাগমত আনন্দিত এতিয়া কাজিৰঙাবাসী আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ কাজিৰঙাৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত জক আপোনাৰ ওচৰলৈ আহিছো অহা 16 মেৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হ'ব আৰু এই 2023 আৰু 24 বিত্তীয় বৰ্ষত কাজিৰঙাই গঢ়িলে এক নতুন ৰেকৰ্ড পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি পৰ্যটনৰ ক্ষেত্ৰত নতুন অভিলেখ কৰিবলৈ সক্ষম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰু এইবাৰ কিমান পৰ্যটক কাজিৰঙালৈ আহিল কিমান ৰাজহ সংগ্ৰহ হ'ল এই বিষয়ে জানিবলৈ মই বৰ্তমান আছোঁ বোকাখাটত আৰু বোকাখাটৰ ডিএফঅ অফিচত আছোঁ মোৰ সৈতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডিএফঅ এয়া অৰুণ ভিগনিছ আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম 2023-24 বিত্তীয় বৰ্ষ যেহেতু কাজিৰঙাই নতুন অভিলেখ কৰিবলৈ সক্ষম হৈছে আৰু পৰ্যটন বৰ্ষ শেষ হওঁ অৱস্থাত আমি তেওঁৰ পৰা জানিব বিচাৰিম ইতিমধ্যে হাতী চাফাৰী বন্ধ ৰখা হৈছে 1 মেৰ পৰা গতিকে জীপ চাফাৰী বন্ধ হ'ব 16 মেৰ পৰা পৰ্যটন বৰ্ষ শেষ হওঁ অৱস্থা আমি তেওঁৰ পৰা জানিব বিচাৰিম ডিএফঅ'ৰ পৰা কিমান ৰাজহ সংগ্ৰহ হ'ল এইবাৰ কিমান পৰ্যটক আহিল কাজিৰঙালৈ এই বছৰ 2023-24 ফাইনেন্সিয়েল ইয়েৰৰ আমাৰ কাজিৰঙাত 3,27,493 টুৰিষ্ট ভিজিট কৰিছে তাত মানে ফৰেইন টুৰিষ্ট 13,919 হয় আৰু টুৰিজমৰ পৰা আমি 8.8 ক্ৰ'ৰ ৰেভিনিউ জেনেৰেট কৰিছোঁ সেইটো নতুন ৰেকৰ্ড হয় যোৱা বছৰ আমাৰ ৰেকৰ্ড আছিল 3,14,796 টুৰিষ্ট ইনক্লুডিং 9,236 ফৰেইন টুৰিষ্ট এই বছৰ আমাৰ নাম্বাৰ অফ টুৰিষ্টটো ইনক্ৰিজ হৈছে একৰ্ডিংলি আমাৰ টুৰিজম ৰেভিনিউ ইনক্ৰিজ হৈছে কেৱল বিগত বৰ্ষই নহয় পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে হয় সেইটোৱে মানে আমাৰ কাজিৰঙাৰ ক্ষেত্ৰত সেইটোৱে হাইয়েষ্ট নাম্বাৰ অফ টুৰিষ্ট ইনফ্লো এণ্ড ৰেভিনিউ এইবাৰ বিদেশী পৰ্যটক কেনেকুৱা বিদেশী পৰ্যটক ভালমান ইনক্ৰিজ হৈছে আমাৰ প্ৰমোশ্যন এক্টিভিটিজ অলপ ভালকৈ ছ'চিয়েল মিডিয়া হয় আমাৰ কাজিৰঙা ওচৰত যিমান মিডিয়া বন্ধুসকল আছে তেওঁলোকৰ ছাপৰ্টত দি স্থানীয় ৰাইজ হয় সেইটো এইকেইটা এটা কমিউনিটি হিচাপে আমি এবাৰ কাম কৰিছোঁ তাৰ পৰা প্ৰমোশ্যন যেনেকৈ বাঢ়িছে সেইটো কাৰণে ফৰেইন টুৰিষ্টৰ ইনফ্ল' বাঢ়িছে যোৱা বছৰ আমাৰ 9,236 ফৰেইন টুৰিষ্ট আছিল এই বছৰ 13,919 ফৰেইন টুৰিষ্ট সেইটো এটা ৰেকৰ্ড হয় আমাৰ প্ৰায় 5,000 বৃদ্ধি পালে বিগত বৰ্ষত সেইটো মেইনলি আমাৰ প্ৰমোশ্যন ৰিলেটেড আমি ইণ্টাৰনেশ্যনেল লেভেলত কাজিৰঙাৰ প্ৰমোশ্যনটো আৰু আগবঢ়াইছোঁ সেইটো এটা ৰিজন আছে আৰু আমি কিছুমান হাই প্ৰফাইল ভিজিটো এবাৰ হৈছিলে সেইটো যেতিয়া হাই প্ৰফাইল ভিজিটছ হয় তেতিয়া কাজিৰঙাৰ প্ৰমোশ্যন আৰু বাঢ়ি যায় আমাৰ হনাৰেবল প্ৰাইম মিনিষ্টাৰ ভিজিট কৰিছিল আমাৰ হনাৰেবল প্ৰেচিডেণ্ট ভিজিট হৈছিল আৰু হিজ মেজেষ্টি কিং অফ ভূটানো আমাৰ কাজিৰঙা ভিজিট কৰিছিল এইকেইটা হাই প্ৰফাইল ভিজিটৰ পৰাও আমাৰ প্ৰমোশ্যন আৰু বাঢ়িছে ইণ্টাৰনেশ্যনেল টুৰিষ্টৰ কাৰণে এইটো এটা নতুনকৈ আমাৰ কাজিৰঙাৰ এটা ভিউ পাইছে কেনেকৈ টুৰিজম ইনক্ৰিজ কৰিব পাৰিব এইটো আমাৰ হাতী চাফাৰীটো বন্ধ হ'ল ইতিমধ্যে গতিকে হাতী চাফাৰী ৰেকৰ্ড কৰিছে এইবাৰ হাতী চাফাৰী এবাৰ আমি 1 তাৰিখৰ পৰা বন্ধ কৰিছোঁ 1 মেৰ পৰা এইটো মেইনলি আমি ৱেডাৰৰ আমাৰ টেম্পাৰেচাৰ ইনক্ৰিজ হৈছে অলপ হিট হৈছে হাতী এনেকৈ গৰম দিনত চলাব নোৱাৰে সেইকাৰণে বন্ধ কৰা হৈছে জীপ চাফাৰী আমি 16 তাৰিখৰ পৰা বন্ধ কৰিম মানে আমাৰ এতিয়া বৰষুণ আৰম্ভ হ'ল ৰাস্তাকেইটাৰ ভিতৰৰ কিছুমান ৰাস্তা ডেমেজ হৈছে এতিয়াও কিছুমান ৰাস্তা আমি ব্লক কৰি থ'বলগীয়া হৈ গ'ল চ' তেনেকৈ ৰাস্তাই যেতিয়া ডেমেজ হৈ যায় তেতিয়া আমাৰ টুৰিষ্টৰ ছেফটিৰ কথা আহি যায় সেইকাৰণে আমি 16 মে'ৰ পৰা এইটো বন্ধ কৰা এইটো অলৰেডি আমি নটিছো ইছ্যু কৰা হয় ৰঞ্জিত ৰজক আপোনাক ধন্যবাদ জনাইছোঁ